নমস্কাৰ সকলোকে আপোনালোকে চাই আছে ইউটিউব চেনেল মেথ সলিউশন পিপি মই প্ৰাঞ্জল পূজাৰী আজি আপোনালোকৰ সৈতে ডিসকাস কৰিম ৰেশিও প্ৰপৰচনৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি প্ৰথম প্ৰশ্নটো আছে 1000 টকা এ আৰু বিৰ মাজত 3:2 অনুপাতত ভগাই দিয়া হ'ল কিমান টকা এ পাব অপচন একেটা দিয়া আছে সো আমাক কোৱেশ্চনটো কি দিছে 1000 টকা এটা যদি এ আৰু বিৰ মাজত 3:2 অনুপাতত ভগাই দিও তেতিয়া এ কিমান টকা পাব আমাক উলিয়াবলৈ দিছে ঠিক আছে এটা a আৰু b অনুপাতটো দিয়া আছে a:b = 3:2 ইয়াত আমি মুঠ অনুপাত পাম 3 + 2 = 5 সো আমি মুঠ অনুপাত কি পালো 5 এটা a ভাগটো কেনেকৈ ওলাব a অনুপাত ভাগ দিয়া আছে 3 3 ক হৰণ কৰিব লাগিব মুঠ অনুপাতে মানে 3 ক হৰণ কৰিব লাগিব 5 ঠিক আছে আৰু ইনটু কৰিব লাগিব যিমান টকা ভগাবলৈ দিয়ে ইয়াত কিমান টকা ভগাবলৈ দিছে 1000 টকা এটো ক্যালকুলেট কৰিলে আমি যি পাম হেতু হ'ব a পোৱা টকাৰ পৰিমাণ ক্যান্সেল কৰিলে যাব 200 203 আমি পাম 600 ঠিক আছে সো a কিমান টকা পাব 600 টকা ঠিক আছে যদি b টো উলিয়াবলৈ দিলেহেঁতেন তেতিয়া b ভাগটো কেনেকৈ ওলালহেঁতেন 1000 পৰা 600 টকাটো বিক কৰিলে ওলাব বা b ৰ অনুপাতৰ ভাগ দিছে 2 2ক ডিভাইড কৰিব লাগিব মুঠ অনুপাত 5 ইনটু কৰিব লাগিব 1000 তেতিয়া আমি b ভাগটো ওলাই যাব ঠিক আছে এটো ক্যালকুলেট কৰিলে আমি পাম 400 সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি অপচন সি 600 টকা ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আহো নেক্সট প্ৰশ্নটো আছে দুটা সংখ্যাৰ অনুপাত 3:5 আৰু সংখ্যা দুটা পূৰণফল 2160 সৰু সংখ্যাটো হ'ব দুটা সংখ্যাৰ অনুপাত দিয়া আছে 3:5 আৰু সংখ্যা দুটা পূৰণফল দিয়া আছে 2160 আমি সংখ্যা দুটাৰ যেটো অনুপাত দিয়া আছে তাত x লগালে সংখ্যা দুটা হ'ব ইয়াত x লগালে সংখ্যাটো প্ৰথমটো হ'ব 3x আৰু পিছৰটো হ'ব 5 ৰ লগত x লগালে 5x এই সংখ্যা দুটা পূৰণফল মানে আমাক ইনটু কৰিলে পূৰণ কৰিলে আমি পাওঁ 2160 সো আমি সংখ্যা দুটাৰ পূৰণফলৰ কন্ডিশনৰ পৰা আমি এই সমীকৰণটো পালো 3x * 5x = 2160 ঠিক আছে ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াই দিম 3 * 5 আমি পাম 15 x * x হ'ব x² = 2160 x স্কয়াৰটো ৰাখি 15 টো দিছে দিনলে হৰণ হ'ব কাৰণ ইয়াত পূৰণ হৈ আছে ঠিক আছে 2160 ক আমি যদি 15 এ হৰণ কৰো তেতিয়া আমি পাম 144 আমাক x ৰ মান লাগে স্কয়াৰটো আঁতৰাই দিলে এটো সাইডে ৰুট ওভাৰ লাগিব 144 বৰ্গমূল হৈছে 12 12 * 12 আমি কি পাম 144 ঠিক আছে সো 144 বৰ্গমূল কি 12 সো আমি x ৰ মান কি পালো 12 এটা আমাক উলিয়াব দিছে সৰু সংখ্যাটো হ'ব 3x আৰু ডাঙৰটো হ'ব 5x x ৰ যিকোনো মানৰ কাৰণে ঠিক আছে সো 3x ত আমি x ৰ মানটো বহাই দিলে পাম 3 * 12 = 36 সো সৰু সংখ্যাটো হ'ব অপচন এ 36 যদি ডাঙৰটো উলিয়াব দিলেহেঁতেন তেতিয়া আমি 5x ত বহালোহেঁতেন 5 * 12 = কি পালোহেঁতেন 60 ঠিক আছে সো ইয়াত সৰুটো উলিয়াব দিছে সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ অপচন এ 36 ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আহো নেক্সট প্ৰশ্নটো আছে দুটা সংখ্যাৰ অনুপাত 3:4 যদি সংখ্যা দুটাৰ লসাগু 84 হয় তেনে ডাঙৰ সংখ্যাটো হ'ব আমাক দুটা সংখ্যাৰ অনুপাত দিয়া আছে 3:4 সংখ্যা দুটাৰ লসাগু দিছে 84 লসাগু ফুল ফৰ্মটো হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক ঠিক আছে তেন্তে ডাঙৰ সংখ্যাটো আমাক উলিয়াব দিছে এতিয়া আমি সংখ্যা দুটাৰ যেটো অনুপাত দিয়া আছে তাত x লগাই সংখ্যা দুটা 3x আৰু 4x বুলি ধৰি লম ঠিক আছে এটা 3x আৰু 4x ৰ আমি লসাগু যদি উলিয়াব লগিয়া হয় লসাগু আমি কিমান পাম 3x আৰু 4x ৰ আমি লসাগু পাম 3 আৰু 4 ৰ লসাগু 12 হ'ব 3 আৰু 4 ৰ কমন ফেক্টৰ নাই সাধাৰণ উৎপাদক নাই অসমীয়াত সো 3 আৰু 4 আমি লসাগু পূৰণ কৰিলে লাগিব তেতিয়া আমি পাম 12 আৰু x ৰ পৰা আমি কি পাম x মানে 3x আৰু 4x ৰ আমি লসাগু কি পাম 12x যেটো কুৱেশ্যনত দিয়া আছে 84 সো আমি কি লিখিব পাৰো 12x = 84 বুলি লিখিব পাৰো হয়নে সো ইয়াৰ পৰা আমি x ৰ মানটো কি পাম 84/12 এটো পূৰণ হৈছে ফলে নিলে হৰণ হ'ব তো হৰণ কৰিলে আমি পাম 7 সো আমি x ৰ মান কি পালো 7 ইয়াত বহাই দিলে আমি সংখ্যা দুটা পাই যাম আমাক ডাঙৰ সংখ্যাটো উলিয়াব দিছে সো 4x ত x ৰ মানটো বহাম সো 4x ত বহালে হ'ব 4 * 7 = কি হ'ব 28 সো ডাঙৰ সংখ্যাটো হ'ব 28 অপচন সি ইয়াৰ শুদ্ধ উত্তৰ যদি সৰুটো উলিয়াব দিলেহেঁতেন তেতিয়া 3x ত বহালোহেঁতেন 3 * 7 সৰুটো কিমান হ'ব 21 ঠিক আছে
ইয়াত ডাঙৰটো উলিয়াব দিছে সো কাৰেক্ট আনসাৰ হ'ব অপচন সি 28 ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আহো নেক্সট প্ৰশ্নটো আছে যদি x is to y equal to 5 is to 2 তেন্তে 8x plus 9y is to 8x plus 2y equal to question mark যদি x is to y equal to 5 is to 2 হয় তেন্তে ইয়াৰ মানটো আমাক উলিয়াব দিছে অপচন একেটা দিয়া আছে ঠিক আছে ইয়াত x ৰ মান হৈছে 5 আৰু y 2 এতিয়া মানকেইটা আমি ইয়াত বহাই দিম এটো ভগ্নাংশ লিখিলে হ'ব এটা ৰেশিও মানে অনুপাত যেতিয়া ভগ্নাংশ লিখো প্ৰথমটো লব হ'ব মানে প্ৰথমটো ওপৰত আহিব আৰু পিছৰটো তলত আহিব এটো মনত ৰাখিব সো এটো ভগ্নাংশ লিখিলে আমি এনেকৈ লিখিব লাগিব ইয়াতে x আৰু y মানকেইটা বহাই দিম 8 into x 8 into 5 আহিব plus 9 into y 9 into 2 আহিব 8 into x 8 into 5 আহিব plus 2 into 2 y মান 2 ঠিক আছে 8 into 5 আমি পাম 40 plus 9 into 2 পাম আমি 18 8 into 5 40 plus 2 into 2 4 পাম এটা আমি প্লাস কৰিলে যোগ কৰিলে পাম 58 এটো যোগ কৰিলে আমি পাম 44 ক্যান্সেল যাব 2 এ 29 আহিব ওপৰ তলত আহিব 22 আমি কি পালো 29/22 মানে 22 ভাগৰ 29 এটো অনুপাতত লিখিলে হ'ব ওপৰটো প্ৰথম আহিব that means 29 is to পিছৰটো তলৰটো পিছত আহিব 29 is to 22 সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি অপচন সি 29 is to 22 ইয়াৰ শুদ্ধ উত্তৰ এটো দিলে ভুল হ'ব ঠিক আছে কাৰণ 29 is to 22 হে 22 is to 29 নহয় এটো দিলে ভুল হ'ব সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আহো নেক্সট প্ৰশ্নটো আছে দুটা সংখ্যাৰ অনুপাত 3:5 যদি সংখ্যা দুটা অনুপাতৰ পৰা 9 বিগ কৰা হয় তেন্তে নতুন অনুপাতটো 12:23 হ'ব সৰু সংখ্যাটো নিৰ্ণয় কৰা দুটা সংখ্যা অনুপাত দিছে 3:5 তাৰ আমি x লগাই সংখ্যা দুটা 3x আৰু 5x বুলি ধৰিলম যদি সংখ্যা দুটাৰ অনুপাতৰ পৰা 9 বিগ কৰা হয় মানে সংখ্যা দুটাৰ অনুপাতৰ পৰা তাৰ মানে কি 3x ৰ পৰা 9 বিগ কৰিছো is to অনুপাত দিছে না 5x ৰ পৰা 9 বিগ কৰিছে ঠিক আছে তেতিয়া নতুন অনুপাতটো 12:23 হ'ব সো আমি ইকুৱেল কি পাম 12:23 এটো ফ্ৰেকশনাল লিখিলে হ'ব 3x - 9 divided by 5x minus 9 equal to 12/23 আমি বৰ্জ্য পূৰণ কৰিব লাগিব ইয়াৰ ওপৰটো এ তলটো পূৰণ কৰিব লাগিব ইয়াৰ তলটো ইয়াৰ ওপৰটো এটো কয় বৰ্জ্য পূৰণ বুলি যেতিয়া সমান চিহ্ন দুফালে দুটা ভগ্নাংশ থাকে তেতিয়া আমি বৰ্জ্য পূৰণ কৰি সমাধান কৰিব লাগে ঠিক আছে মনত ৰাখিব সো 23 ইয়াক ইনটু কৰি পূৰণ কৰিলে হ'ব 23 into 3x 3 into 3 9 3 into 2 6 69x minus 9 into 23 9 into 3 27 and 7 2 বাকি থাকিলে 9 into 2 18 18 plus 2 20 equal to 12 ইয়াক ইনটু কৰিম 12 into 5x 60x হ'ব minus 12 into 9 108 60x to এটো সাইডে আনা 207 এটো সাইডে নিও ঠিক আছে 69x minus 60x এটো প্লাস আছে এফলে নিলে মাইনাস হ'ব এটো মাইনাস আছে এটো সাইডে নিলে কি হ'ব প্লাস হ'ব তেতিয়া আমি পাম 207 minus 108 প্লাস তো প্ৰথম লিখিছো ঠিক আছে এটো মাইনাস কৰিলে আমি পাম 9x equal to এটো মাইনাস কৰিলে আমি পাম 99 x equal to কি পাম 99/9 এটো পুৰণা এফলে নিলে হৰণ হ'ব ক্যান্সেল যাব 11 সো আমি x ৰ মান কি পালো 11 আমাক উলিয়াব দিছে সৰু সংখ্যাটো কোনটো হ'ব 3x সো 3x ৰ x ৰ মানটো বহালে আমি পাম 3 into 11 equal to 33 সো সৰু সংখ্যাটো হ'ব 33 সো অপচন বি ইয়াৰ শুদ্ধ উত্তৰ যদি ডাঙৰটো উলিয়াব দিলেন তেতিয়া ইয়াত বহালো হতে তেতিয়া কি পাম 5 into 11 equal to 55 ডাঙৰটো হ'ব 55 ঠিক আছে এটো হৈছে ইয়াৰ সমাধান নেক্সট প্ৰশ্নটোলৈ আহো নেক্সট প্ৰশ্নটো আছে সৰি দুটা সংখ্যাৰ অনুপাত 2:3 যদি সংখ্যা দুটাৰ যোগফল 125 হয় তেন্তে সৰু সংখ্যাটো হ'ব অপচন একেটা দিয়া আছে আমাক দুটা সংখ্যা অনুপাত দিয়া আছে 2:3 আৰু সংখ্যা দুটাৰ যোগফল দিয়া আছে 125 আমাক সৰু সংখ্যাটো উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া সংখ্যা দুটাৰ অনুপাত যেটো দিয়া আছে তাৰ x লগাই সংখ্যা দুটা আমি 2 লগত x লগালে 2x আৰু 3 লগত x লগালে 3x বুলি ধৰিলম তাৰ মানে সংখ্যাটা কি 2x আৰু 3x ঠিক আছে এটা সংখ্যা দুটাৰ যোগফল সো আমি যোগ কৰিলে কি পাম 125 ইয়াৰ পৰা x ৰ মানটো উলিয়াই দিম প্লাস যোগ কৰিলে হ'ব 5x equal to 125 x ৰাখি 5 টো সাইডে নিলে হ'ব হৰণ কাৰণ পূৰণ হৈ আছে
ঠিক আছে আমি পাম x = 25 আমাক সৰুটো উলিয়াব কৈছে সো twice x ত বহাম x ৰ মানটো x ৰ মান কি পালো 25 twice x ত বহালে পাম 2 * 25 = 50 সো আমি সৰু সংখ্যাটো কি পালো 50 যদি ডাঙৰটো উলিয়াব দিলেন তেতিয়া twice x ত বহালোতেন 3 * 25 আমি কি পাম 75 ডাঙৰটো হ'ব 75 ঠিক আছে সো আমাক উলিয়াব দিছিল সৰু সংখ্যাটো সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ অপচন এ 50 ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আহো ৰাম আৰু হৰিৰ মাহিলী আয়ৰ অনুপাত 4:3 আৰু মাহিলী খৰচৰ অনুপাত 3:2 যদি বছৰৰ শেষত দুইজনে 600 টকাকৈ সঞ্চয় কৰে তেনে তেওঁলোকৰ আয়ৰ পাৰ্থক্য হ'ব অপচন এ কিটা আছে সো আমাক কি দিছে ৰাম আৰু হৰিৰ মাহিলী অনুপাত দিছে 4:3 আৰু মাহিলী খৰচ অনুপাত দিছে 3:2 যদি বছৰৰ শেষত মানে বছৰত দুইজনে 600 টকাকৈ সঞ্চয় কৰে তেন্তে তেওঁলোকৰ আয়ৰ পাৰ্থক্য হ'ব ঠিক আছে মাহিলী অনুপাত দিছে 4:3 তাত আমি x লগাই মাহিলী আই ৰাম আৰু হৰিৰ 4x আৰু 3x বুলি ধৰিলো এটো মই ৰামৰ ধৰিলো আৰু এটো হৰিৰ ধৰিলো ঠিক আছে ৰামৰ দিছে 4 লগত x লগাই i ধৰিলো 4x আৰু হৰি ধৰিলো 3x মাহিলী খৰচৰ অনুপাতটো আমি x লগাও তেতিয়া আমি পাম ৰামৰ মাহিলী খৰচ কিমান 3 লগত x লগালে 3x আৰু ইয়াত x লগালে হ'ব হৰিৰ 2x ঠিক আছে এতিয়া আমি আই পৰা যদি খৰচটো বিয়োগ কৰো তেতিয়া আমি কি পাম সঞ্চয় হয়নে নহয় আই পৰা আমি যদি খৰচটো বিয়োগ কৰো তেতিয়া আমি কি পাম সঞ্চয় পাম আই পৰা খৰচটো বিয়োগ কৰিলে আমি কি পাম সঞ্চয় ঠিক আছে এটো খৰচ আৰু এটো দুইজনৰ আই এটো দুইজনৰ সঞ্চয় খৰচ তেতিয়া আমি কি পাম সঞ্চয়টো 4x পৰা -3x কৰিলে আমি পাম সঞ্চয় যেটো ইয়াত দিয়া আছে 600 সো আমি 4x - 3x = কি পাম 600 ঠিক তেনেকৈ 3x - 2x = কি পাম 600 ঠিক আছে সো আমি কি লিখিব পাৰো 4x - 3x = 600 লিখিব পাৰো আৰু হৰিৰ ক্ষেত্ৰত লিখিব পাৰো 3x - 2x = 600 ঠিক আছে এটো বিকৰিলে আমি পাম x = 600 সো আমি ৰামৰ ক্ষেত্ৰত x ৰ মানটো কি পালো 600 আৰু হৰিৰ ক্ষেত্ৰত x ৰ মানটো আমি কি পাম চাম ইয়াতো আমি 600 পাম 600 পাম ঠিক আছে সো 600 আমি x ৰ জায়গাত বহাই দিম তেতিয়া i টো ওলাই যাব ইয়াত x ৰ মান বহালে পাম আমি ৰামৰ i 2400 পূৰণ কৰিলে পাম ঠিক আছে আৰু হৰিৰ i পাম আমি ইয়াত x ৰ মান 600 বহালে পাম 1800 আমাক উলিয়াব দিছে তেওঁলোকৰ আয়ৰ পাৰ্থক্য এটো বা এটো বিক কৰিলে আমি কি পাম তেওঁলোকৰ আয়ৰ পাৰ্থক্য যেটো হ'ব বিক কৰিলে আমি পাম 600 সো তেওঁলোকৰ আয়ৰ পাৰ্থক্য কিমান 600 টকা সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি অপচন সি 600 টকা ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে সো আজিলৈ মানে নেক্সট ভিডিঅ'ত এনেকুৱা যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন মই আপোনালোকৰ লগত ডিসকাস কৰিম যদি আপোনালোক চেনেলটো নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই ভিডিঅ' দিলে ডাইৰেক্ট পাই যায় আৰু মোৰ ভিডিঅ'টো লাইক কৰিব লিংকটো শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ লগত আৰু ভিডিঅ'টো চাই কেনে পালে মোক কমেন্ট কৰি জনাব